নমস্কাৰ কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন ডিষ্ট্ৰিক্টত আছে বা কোনখন বিল কোনখন ডিষ্ট্ৰিক্টত আছে এই সকলোবোৰ বস্তু আপোনালোকে মনত ৰাখিব লাগিব বেলেগ উপায় নাই আৰু নেশ্যনেল পাৰ্ক যিমানখিনি আছে আমাৰ অসমত তাৰ বিষয়ে মই আসাম এনভাইৰনমেণ্ট যেটো সেশন দিছো তাত কমপ্লিটলি ভালদৰে পঢ়োৱা হৈ আছে আৰু কোৱেশ্চন আহিলে সেইখিনিৰ ভিতৰতে আহিব ওকে গতিকে ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰাও কেতিয়াবা দুই এটা কোৱেশ্চন এনেকৈ আহিব পাৰে যে হুইচ অফ দ্য ফলোইং ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ আসাম শ্বেয়াৰ্ছ এন ইণ্টাৰষ্টেট বাউণ্ডাৰী উইথ অৰুণাচল প্ৰদেশ পানীদিহিং লাওখোৱা পবিতৰা সোণাই ৰূপাই এইখন চাওক ক'ত গ'ল য়েছ সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰীয়ে উত্তৰত অৰুণাচলৰ লগত ইণ্টাৰষ্টেট বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে গতিকে ইয়াৰ এনসাৰ কি হ'ব 4 অনলি লগতে আৰু এখন মনত ৰাখিব বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী এখন ই ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ঠিক আছে গতিকে এই দুখন ইম্পৰ্টেণ্ট হয় এনেকৈ কোৱেশ্চন আহিব পাৰে বাকি যিবোৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে কোনখন ডিষ্ট্ৰিক্টত আছে ক'ত কিহৰ বাবে বিখ্যাত ঠিক আছে তো হট ৱাটাৰ স্প্ৰিং ক'ত আছে বা ডিফাৰেণ্ট টাইপ অফ এনিমেলছ ক'ত কি পোৱা যায় এই বস্তুখিনিটো মনত ৰাখিব লাগিব তাৰ বাহিৰে উপায় নাই তথাপিও মই বাছি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিবলৈ ট্ৰাই কৰিম এইকেইদিন ঠিক আছে তাৰ পাছত এই কুৱেশ্যনটো মন কৰক হুইচ অফ দ্য ফলোইং গ্ৰাছলেণ্ড বাৰ্ডছ আৰ ফাউণ্ড ইন আসাম ঠিক আছে এই কুৱেশ্যনটো মই আনিছোঁ ক'ৰ পৰা সেইদিনাখন যি কাজিৰঙাত ফাৰ্ষ্ট গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ হৈছিলে তাৰ কুৱেশ্যন এটা দিছিলোঁ ন তাতে কৈছিলোঁ যে এই যিখিনি মানে বাৰ্ডছ আছে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে গোটেইকেইটা পায় বাট 5 নম্বৰ ডেজাৰ্ট ফ্লৰিকানটো অসমত পোৱা নাযায় গতিকে 1 2 3 and 4 অনলি হ'ব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আসাম শ্বেয়াৰ এন ইণ্টাৰষ্টেট বাউণ্ডাৰী উইথ অৰুণাচল প্ৰদেশ চাওক তিনিচুকীয়া কৰে বুলি আপোনালোকে জানে তিনিচুকীয়া তিনিওটা ছাইডৰ পৰা অৰুণাচলে আগুৰি আছে তাৰপিছত ওদালগুৰি লখিমপুৰ শিৱসাগৰ চৰাইদেউ লখিমপুৰো জানে কৰে বুলি খেলিমেলি ক'ত লাগিব ওদালগুৰি শিৱসাগৰ চৰাইদেউ সেইকাৰণে মই কওঁ আমাৰ যিটো আসাম মেপ সেশন দিয়া হৈ আছে এবাৰ ভালদৰে চাবলৈ ট্ৰাই কৰিব চৰাইদেউ কৰেনে য়েছ কৰে শিৱসাগৰে নকৰে অৰুণাচলৰ লগত নকৰে নাগালেণ্ডৰ লগত কৰে ওদালগুৰি য়েছ অৰুণাচলৰ লগতো কৰে ভূটানৰ লগতো কৰে ঠিক আছে গতিকে ইয়াত যদি আমি চাওঁ তিনিচুকীয়া ওদালগুৰি লখিমপুৰ চৰাইদেউ 1 2 3 and 5 আছেনে য়েছ কাৰেক্ট অপশ্যনে হ'ব ঠিক আছে ভালদৰে চাব সেশনবোৰ মই লিংক দি দিম অলৰেডি বহুতে চাইছে কুৱেশ্যন বনিব পাৰে ইয়াৰ পৰা ঠিক আছে আৰু বিভিন্ন বহুতো কুৱেশ্যন বনিব পাৰে কিন্তু এবাৰ মেপখন যদি ভালদৰে আপোনালোকৰ মনত ৰৈ যায় তেনেহ'লে সকলোবোৰ কুৱেশ্যন কৰিব পাৰিব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ফ্ৰীডমছ আণ্ডাৰ আৰ্টিকল 19 আৰ এভেইলেবল অনলি টু ইণ্ডিয়ান চিটিজেনছ এণ্ড নট টু ফৰেইনাৰ্ছ প্ৰথমে এটা কথা মন কৰিব ফাণ্ডামেণ্টেল ৰাইটছৰ কেইটামান আছে যিটো অনলি ফৰ ইণ্ডিয়ান চিটিজেনছৰ কাৰণে আছে আৰু কিছুমান বোথ চিটিজেন এণ্ড নন চিটিজেনৰ কাৰণে আছে গতিকে আপোনালোকে এই বস্তুখিনি যেতিয়া বাচিব পাৰিব তেনেহ'লে এনেকুৱা কুৱেশ্যনবোৰ আৰামছে কৰিব পাৰিব এতিয়া চাওক আৰ্টিকল 19 টো আমি কি পাওঁ অনলি ফৰ চিটিজেনছ অফ ইণ্ডিয়া চ' ফ্ৰীডম অফ মুভমেণ্ট থ্ৰু আউট দ্য ইণ্ডিয়া য়েছ ফ্ৰীডম অফ ৰেচিডেণ্ট পাৰে ফ্ৰীডম অফ ৰেচিডেন্স এণ্ড ছেটেলমেণ্ট ইন এনি পাৰ্ট অফ ইণ্ডিয়া য়েছ ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন অনলি ফৰ ইণ্ডিয়ান চিটিজেন পাৰে ফ্ৰীডম টু ফৰ্ম এছ'চিয়েশ্যন অৰ ইউনিয়নছ অ'কে গতিকে গোটেইকেইটা আৰ্টিকল 19ৰ আণ্ডাৰত এভেইলেবল আছে ফৰ ইণ্ডিয়ান চিটিজেনছ বাট ৰেষ্ট্ৰিকশ্যনো আছে হয় নাই ফ্ৰীডম অফ স্পীচৰ গতিকে এই কুৱেশ্যনটো মন কৰক উইথ ৰেফাৰেন্স টু দ্য ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন আণ্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ নাম্বাৰ 1 freedom of speech and expression is available only to citizens of India correct hoy the right to freedom of speech includes the right to silence monot rakhibo correct hoy thik ase jodi আজি আমি বহুত বেছি ডেপথত সোমাবলৈ সময় নাই এতিয়া যিমান পাৰো কুৱেশ্যন আনসাৰ কৰি থাকিম আগৰ সেশনবোৰ চাব বুজিবৰ কাৰণে ওকে 3 নম্বৰতে this right can be curtailed by the state only on grounds explicitly mentioned in the constitution yes article 19 টোত লিখা হৈ আছে এইকেইটা ঠিক আছে 3 নম্বৰটো কাৰেক্ট হয় 4 নম্বৰত কি কৈছে freedom of speech in India is absolute and cannot be restricted under any circumstances so এইটো ডাইৰেক্ট ভুল হৈ আছে গতিকে আমাৰ এনসাৰ কি হ'ব 1 2 and 3 অনলি মই আকৌ কওঁ ওকে কেইটামান 4টামান সৰু কুৱেশ্যন কৰি লওঁ তাৰপিছত মই ক'বলৈ গৈ আছোঁ দ্য মেইন টাইপ অফ কোল ফাউণ্ড ইন আসাম কোল ফিল্ড ইজ মনত ৰাখিব যে বিটুমিনাছ কোল আমি বেছিকৈ পাওঁ চাওক
অলৰেডি আমি যিমানবোৰ ছেশ্যন দিছোঁ সেইবোৰ যদি ভালদৰে ৰিভাইজ কৰিছে তেনেহ'লে আপোনালোকৰ বহুখিনি কুৱেশ্যন ছল্ভ হৈ যাব পৰীক্ষাত কিন্তু এনেকুৱা কিছুমান কুৱেশ্যন থাকে ধৰক নোবেল প্ৰাইজ কোনে পাইছিলে কোনে ধৰক কিমান চনত কিবা ধৰক যিবোৰ ষ্টেটিক একেবাৰে বহুত বেছি ষ্টেটিক জেনেৰেল নলেজ বুলি কওঁ সেইবোৰ বস্তু আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তাৰ পৰা যিকোনো কুৱেশ্যন আহিব পাৰে তেনেকুৱা 2-4টা কুৱেশ্যন নাজানিলেও কোনো কথা নাই কিন্তু এইকেইদিন মই যিমান পাৰোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন দিবলৈ ট্ৰাই কৰিম হয়তো ইউটিউবত দিব নোৱাৰিলেও মই আপোনালোকে যিসকলে এই কোৰ্সটো পাৰচেজ কৰি থৈছে তেওঁলোকক দিবলৈ ট্ৰাই কৰিম আৰু নিদিলেও যিমানখিনি দিছোঁ সিমানখিনিও যদি ভালদৰে পঢ়ে সাফিচিয়েণ্ট হ'ব ঠিক আছে ইয়াত আপোনালোকে MCQs পাব কনসেপ্ট পাব বিশেষকৈ PYQ সলিউশন পাব আৰু এইকেইদিন মক টেষ্ট হিচাপে আপোনালোকে কুৱেশ্যনবোৰ পাবলৈ সক্ষম হ'ব গতিকে কণ্টেক্ট কৰক সোনকালে লৈ লওক তেতিয়া কমসে কম এই 1 উইকটো কৰিব পাৰিব প্ৰেক্টিছ আৰু বাছি ভাল কুৱেশ্যন দিবলৈ ট্ৰাই কৰিম ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ইজ নট এ কোল ফিল্ড অফ আছাম মাকুম কৈলাজান বৰজুৰি হ'ব হা এইটো বৰজুৰি দিল্লী জয়পুৰ চাওক মাকুম হয় কৈলাজান হয় এখন হয় তো বৰজুৰি কোলফিল্ড নহয় যোৱাকালি যিখন লিষ্ট দিছিলোঁ কোনখন কোলফিল্ড হয় কোনখন ক'ত লাইমষ্টোন ডিপজিট পোৱা যায় ঠিক আছে ক'ত চিলিমেনাইট পোৱা যায় এইখিনি এবাৰ চাবলৈ ট্ৰাই কৰিব ইয়াত কৈছে দ্য ফেমাছ লাইন ছিষ্টেম ইন আছাম ডিউৰিং ব্ৰিটিছ ৰুল ৱাজ ৰিলেটেড টু লাইন ছিষ্টেম আনিছিলে কিহৰ কাৰণে টু প্ৰটেক্ট ট্ৰাইবেল পিপল ফ্ৰম দ্য ইমিগ্ৰেণ্টছ ঠিক আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱা হৈছিলে যাতে তাত বাহিৰৰ বা নন ট্ৰাইবেল পিপল সোমাই তাত খেতি কৰিব নোৱাৰে বা যিবোৰ সেই সময়ত ৱেষ্ট বেংগলৰ পৰা বাংলাদেশৰ পৰা বহুতো ইমিগ্ৰেণ্ট আহিছিলে তো ব্ৰিটিছে সেই লাইন ছিষ্টেমটো আনিছিলে অ'কে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া হ'লে কোনখন হ'ব য়েছ ৰাজস্থান অ'কে নেক্সট এৰেঞ্জ দ্য ফলোয়িং ইম্পৰ্টেণ্ট ট্ৰিবিউটৰিজ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ in Assam in the order they join the main river from east to west ঠিক আছে east to west chronologically মিলাব দিছে ইয়াতো মই সহজ কৰি দিছোঁ আপোনালোকৰ সেইকাৰণে খবৰটো এতিয়া ভাল হ'ব ঠিক আছে তো এতিয়া যদি সুধো যে খবৰ কেনেকুৱা কুৱেশ্যনটো কৰিব পাৰিছোঁ ভাল কিন্তু পৰীক্ষাত ইমান সহজ কৰি নিদিব পাৰে অলপমান খেলিমেলি কৰি দিব ইয়াত দিখৌ ধনচিৰি কপিলি কুলচি জিঞ্জিৰাম চ' গোটেইকেইটা মিলি আছে 1 2 3 4 and 5 ঠিক আছে বাট এটা বস্তু মন কৰিব ইষ্ট টু ৱেষ্ট সলাই দিব পাৰে ঠিক আছে চ' তাত অকণমান সাৱধান হ'ব আৰু কেতিয়াবা এনেকৈ ডাইৰেক্ট নিদিব পাৰে ইয়াত মই আপোনালোকে জানিবৰ কাৰণে দিছোঁ মেপখন চাব সকলোবোৰ মনত পৰি যাব চব ৰিভাৰ নালাগে যিখিনি মেইন ট্ৰিবিউটৰি যিবোৰ আপোনালোকক দিয়া হৈ আছে সেইখিনিও যদি চাই যায় হৈ যাব ইয়াত কি কৈছে ইন 1874 Assam was separated from Bengal and made a chief commissioner's province who was the first chief commissioner of Assam এইটো প্ৰত্যেকজনে ট্ৰাই কৰক ইজি কুৱেশ্যন হয় আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক ঠিক আছে তাৰপিছত ইয়াত কৈছে উইথ ৰেফাৰেঞ্চ টু দ্য জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি JPC ইন ইণ্ডিয়া কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ নাম্বাৰ 1 ইট ইজ এ পাৰ্মানেণ্ট বডি প্ৰথমটোৱে ভুল হৈ আছে কাৰণ পাৰ্মানেণ্ট বডি নহয় যেতিয়া এটা টাস্ক দিয়া হয় JPCক চ' টাস্ক কমপ্লিট হৈ গ'ল JPCও ভংগ হৈ গ'ল ঠিক আছে আকৌ গঠন হ'ব পাৰ্মানেণ্ট নহয় গতিকে য'ত 1 আছে এলিমিনেট কৰক 50% কমি গ'ল কাম 2 নম্বৰত কি কৈছে দ্য recommendations of a JPC are binding on the government নহয় বাইণ্ডিং নহয় গতিকে 2 নম্বৰ ভুল ওলাই গ'ল এনচাৰ কি হ'ব 3 অনলি হ'ব তথাপিও চাই লওক যে a JPC is generally composed of members from both the লোকসভা and Rajya Sabha correct হয় the presiding officer of a JPC is appointed by the president of India president directly appoint নকৰে মানে প্ৰেসিডেন্টে এপইন্ট নকৰে যি কেজন মেম্বাৰ তাত সিলেক্ট কৰা হয় তাৰে ভিতৰতে এজন প্ৰিসাইডিং অফিচাৰ সিলেক্ট কৰা হয় ইয়াক মেইনলি ধৰক লোকসভাৰ স্পিকাৰ বা ৰাজ্যসভাৰ চেয়াৰমেনে সিলেক্ট কৰি দিয়ে ঠিক আছে ওকে নাও কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ৰিগাৰ্ডিং দ্য constitutional immunities provided to the governor of a state under article 361 of the Indian constitution etu সহজ হয় পাৰিব number 1 the governor is not answerable to any court for the exercise and performance of the powers and duties of his office correct হয় so special immunity পায় under 361 article প্ৰেসিডেন্টেও পায় গভৰ্ণৰেও পায় কেতিয়াবা এই কুৱেশ্যনটো উল্টাকে সুধি দিব পাৰে কোনটো আৰ্টিকেলৰ আণ্ডাৰত পায় ঠিক আছে এনেকুৱা কুৱেশ্যন দিয়া হৈ আছে আপোনালোকে এবাৰ চাবলৈ ট্ৰাই কৰিব 2 নম্বৰত কি কৈছে ক্ৰিমিনেল প্ৰচিডিংছ can be instituted against the governor during his term of office with prior sanction from the president নোৱাৰে ঠিক আছে মানে যেতিয়া তেওঁ টাৰ্মত থাকিব যেতিয়া তেওঁ অফিচত থাকিব সেই সময়ত নোৱাৰিব
হ'ব তাৰপিছত কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট দ্য আলি আই লৃগাং নাম্বাৰ 1 দ্য ফেষ্টিভেল বিগিনছ অন দ্য ফাৰ্ষ্ট ৱেডনেছডে অফ দ্য মান্থ অফ ফাগুন ঠিক আছে মনত পৰিছে মই আকৌ এটা কথা কওঁ কুৱেশ্যন কৰিলে আমি এটা টপিকৰ ওপৰত এটা কুৱেশ্যন দিব পাৰিম তাৰ পৰা কি আহে আমি ক'ব নোৱাৰোঁ সেইকাৰণে যিখিনি ট্ৰাইব দিয়া হৈ আছে ভালদৰে পঢ়কগৈ যোৱাবাৰ বা আগৰ এক্সামত দেখিছে ক'ৰ পৰা কি আহি যায় ঠিক নাই সেইকাৰণে যিমানবোৰ বস্তু আছে সকলোবোৰ দি থৈ দিছোঁ তাৰ পৰা উঠাই দিব আপোনালোকক নকয় যে এইখিনি আহিব সেইকাৰণে অলপমান কষ্ট কৰিব লাগিব পঢ়িব লাগিব যিখিনি মেটেৰিয়েলছ দিয়া আছে ভালদৰে 10-12 বাৰ বা 20 বাৰ ৰিভাইজ কৰক নাম্বাৰ 1 কাৰেক্ট হয় 2 নম্বৰত কি কৈছে দ্য ফাৰ্ষ্ট ডে অফ দ্য ফেষ্টিভেল ইজ মাৰ্কড বাই দ্য চেৰিমনিয়েল ষ্টাৰ্ট অফ পেডি ছয়িং মনত ৰাখিব প্ৰথম দিনটো শস্য সিঁচাৰে আৰম্ভ হয় এইটো আপোনালোকে জানে আলি আই লৃগাং কোনে পালন কৰে ইয়েছ মিচিং ট্ৰাইবে সেইটোতো আপোনালোকে সকলোৱে জানে ঐনিতম ফক ছং ইজ এছ'চিয়েটেড উইথ দ্য ফেষ্টিভেল ইয়েছ কাৰেক্ট হয় সেই ফেষ্টিভেলত ঐনিতম গোৱা হয় তাৰপিছত আপোনাৰ ইন দিছ ফেষ্টিভেল এ পপুলাৰ ডান্স ইজ পাৰফৰ্মড বাই দ্য য়ং মিচিং পিপল হুইচ ইজ ন'ন এজ গুমৰাগ য়েছ কাৰেক্ট হয় গতিকে আমাক কি কৈছে হুইচ ইজ চৰি অ'কে ইজ আৰ ফলছ কৈছে গোটেইকেইটা কাৰেক্ট হয় কাৰেক্ট কোনকেইটা ফলছ কৰিছে এনচাৰ কি হ'ব য়েছ নন অফ দ্য এবভ যদি আমাক সুধিলে হয় যে কোনকেইটা ট্ৰু হয় বা কাৰেক্ট হয় তেতিয়া হ'ল হয় অল অফ দ্য এবভ কেতিয়াবা কি হয় এনেকুৱা ডাঙৰ ডাঙৰ কুৱেশ্যন কষ্ট কৰিব পিছত ফলছ সোধে নে ট্ৰু সোধে এইটো নোচোৱাকৈ যেতিয়া এনচাৰ কৰি থৈ আহে তেতিয়া এনেকুৱা হৈ যায় ঠিক আছে তাৰপিছত হুইচ শ্বেডিউল ট্ৰাইব ইন আছাম ইজ মেইনলি কনচেনট্ৰেটেড ইন শোণিতপুৰ ধেমাজি এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্টছ চাওক মেইনলি বুলি কৈছে মানে বেছিকৈ সেইকেইখন ডিষ্ট্ৰিক্টত পোৱা যায় এইটো মানে নহয় যে বেলেগ ঠাইত পোৱাই নাযায় ঠিক আছে তো মিচিং মনত ৰাখিব ঠিক আছে তাৰপিছত এই কুৱেশ্যনটো মন কৰক লিষ্ট 1 এণ্ড লিষ্ট 2 মিলাবলৈ দিছে জয়মতী ইন্দ্ৰমালতী পিয়লি ফুকন হালধীয়া চৰায়ে বাওধান খায় আপোনালোকৰ কাম কি হ'ব যিটো আছামিজ চিনেমাৰ ওপৰত ছেশ্যন দিয়া আছে কোনখন চিনেমা কোনে ডাইৰেক্ট কৰিছিলে কিমান চনত কৰিছিলে সকলোবোৰ নালাগে যিখিনি ইম্পৰ্টেণ্ট মই মাৰ্ক কৰি থৈ দিছোঁ ইয়াতে আপোনাৰ মিলাব দিছে চাওক ফাৰ্ষ্ট আছামিজ ফিচাৰ ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা কি হ'ব য়েছ জয়মতী A1 ছেকেণ্ড আছামিজ ফিল্ম ৱাজ অলছ' ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা ইন্দ্ৰমালতী 1939 ইয়াতে ভূপেন হাজৰিকাই গানো গাইছিলে দুটা গান দুটাৰ নাম কি আছিলে হা তাৰপিছত পিয়লি ফুকন 1955 ফাৰ্ষ্ট আছামিজ ফিল্ম টু ৰিচিভ নেশ্যনেল এৱাৰ্ড প্ৰেচিডেণ্টছ চিলভাৰ মেডেল কোনে ডাইৰেক্ট কৰিছিলে মোক জনাব আৰু এই পিয়লি ফুকন ৰোলটো কোনে প্লে কৰিছিলে সেইটোও জনাব বেছি দিন হোৱা নাই 1 উইক মান আগত আমি আছাম কাৰেণ্ট এফেয়াৰ্ছত পঢ়িছিলোঁ ঠিক আছে হালধীয়া চৰায়ে বাওধান খায় ডাইৰেক্টেড বাই জানু বৰুৱা অন দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম গতিকে গোটেইকেইটা মিলি আছে চোন A1 B2 C3 D4 ঠিক আছে ইমান কষ্ট কৰিব নালাগে মোৰ বহুত প্ৰব্লেম হৈ আছে আপোনাৰ কি কয় মাত দিব পৰা নাই টনচিল বুলি কয় ন তেনেকুৱা বিষ ষ্টিল এতিয়া মানে নিজৰো ভইচ বেয়া হৈ গৈছে ডিভাইচো বেয়া প্ৰথমে কি হৈ আছিলে নিজৰ মাত ঠিকেই আছিলে কিন্তু লেপটপটো অলপমান প্ৰব্লেম হোৱাৰ কাৰণে আপোনালোকে ভালদৰে শুনা পোৱা নাছিলে সেইকাৰণে মই ছেশ্যনবোৰ দিয়া বন্ধই কৰিছিলোঁ আজি দুইটাই প্ৰব্লেম ষ্টিল মানে কষ্ট কৰি দিছোঁ কিন্তু ইয়াৰ পিছত হয়তো দিব নোৱাৰিম কিন্তু আপোনালোকক মই গ্ৰুপত আৰু 100-150 কুৱেশ্যন বা 200 মান কুৱেশ্যন দি দিম সেইখিনিৰ ভিতৰত অহাৰ চান্সেছ থাকিব ঠিক আছে সোনকালে কণ্টেক্ট কৰি আপোনালোকে কোৰ্চবোৰ ল'ব পাৰে অ'কে নেক্সট কুৱেশ্যন দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া কেন বি ৰিমুভড ফ্ৰম অফিচ ইন দ্য ছেইম মেনাৰ এজ সেইটো আমি কৰি গৈছিলোঁ এইদিনাখন ন সুপ্ৰিম কোৰ্টৰ জাজক যেনেকৈ ৰিমুভ কৰিব পাৰে ছেইম প্ৰচেছ আৰু প্ৰচেছটো কি হয় সেইটো পঢ়া হৈ আছে আৰু আপোনালোকে প্ৰচেছটো এবাৰ চাব লাগিব এবাৰ কুৱেশ্যনত দিব পাৰে ঠিক আছে লগতে ৰিচেণ্টলি দেখিছেই জ্ঞানেশ কুমাৰৰ বিপক্ষে ৰিমুভেল মোশ্যন আনিছে বিৰোধীয়ে গতিকে এইবোৰ যিহেতু টপিক নিউজত আছে ইয়াৰ পৰা কুৱেশ্যন বনিব পাৰে ইয়াত কৈছে হু ফাউণ্ডেড দ্য আছাম এছ'চিয়েশ্যন দ্য ফাৰ্ষ্ট পলিটিকেল অৰ্গেনাইজেশ্যন অফ আছাম আছাম এছ'চিয়েশ্যন কোনে তাৰ লিডাৰশ্বিপত প্ৰতিষ্ঠা হৈছিলে য়েছ মাণিক চন্দ্ৰ বৰুৱা হ'ব with reference to the powers and duties of the KIG, consider the following statements. He audits the receipt and expenditure of the Consolidated Fund of India and consolidated funds of each state. Correct? Hoy? He audits the accounts of corporations established or under laws made by Parliament. No. He submits his reports directly to the President or Governor as they
as the case may be correct হয় ঠিক আছে গতিকে 1 and 3 কি হ'ব কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন এটো ইম্পৰ্টেন্ট হয় ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং দ্য নেশনাল কমিশনস ফৰ শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবস ST and SC ৰ বিষয়ে যি কমিশন আছে দুইখন কি হয় কনস্টিটিউশনাল বডিজ হয় ঠিক আছে এটো মনত ৰাখিব Number 1 the National Commission for Scheduled Caste and the National Commission for Scheduled Tribes are constitutional bodies established under Article 338 and 338A of the Indian Constitution respectively correct হয় article কেটা মনত ৰাখিব কেতিয়াবা single question খুলি দিব পাৰে তাৰ পিছত কি কৈছে the National Commission for Scheduled Tribes was created after the 89th Constitutional Amendment Act 2003 by bifurcating the earlier unified body মনত ৰাখিব যে প্ৰথমে National Commission for ST and SC একেলগে আছিল 89th Constitutional Amendment 2003 জি আহিছিল তাৰ পিছত এই দুইটা কি কৰা হৈছিল সেপাৰেট কৰি দিয়া হৈছিল ঠিক আছে 33th SC 33th ST ওকে মনত ৰাখিব 3 নম্বৰত কি কৈছে both commissions have the power to investigate and monitor safeguards providing to SCs and STs under the constitution and other laws yes correct হয় গটিকে গুটেকেটা স্টেটমেন্ট কি হ'ব কারেক্ট হ'ব এই কাৰণে দিছো যদি ইয়াৰ পৰা বেলেগ ধৰণৰ কোৱেশ্চন খুধে আপোনালোকে কৰিব পাৰিব লাগিব নেক্সট কোৱেশ্চন which one of the following is not a function of the National Commission for SC ঠিক আছে মই শৰ্টকে লিখি দিছো আৰু অলপ আগত যেহেতু কোৱেশ্চনটো কৰি আহিলে তেনেহলে এই কোৱেশ্চনটো নিজে কৰিব পাৰিব ট্ৰাই কৰক মই কৰাৰ কোনো উদ্দেশ্যই নাই ইয়াত তাৰপিছত ইয়াত কৈছে consider the following statements while Finance Commission is a constitutional body Niti Aayog is a non-constitutional ঠিক আছে নন স্টেচুৰী বডি কাৰেক্ট হয় নীতি আয়োগ কিমান চনত গঠন হৈছিল চেয়াৰপাৰসন কি হয় এপ্ৰোচবোৰ কি হয় লগতে ৰিভাইজ কৰি দিয়ক ঠিক আছে নাম্বাৰ 1 কাৰেক্ট তাৰপিছত কি কৈছে ফাইনেন্স কমিশনস rule is limited to financial distribution whereas Niti Aayog focuses on developmental planning and policy yes দুইটা কারেক্ট হয় ফাইনেন্স কমিশনে মেইনলি যিবোৰ কনসলিডেটেড ফান্ড আছে স্টেট বা সেন্টার ফাইনান্সিয়াল অডিট টু কৰে কিন্তু নীতি আয়োগ যেটো আগতে কি আছিল প্ল্যানিং কমিশন আছিল প্ল্যানিং কমিশনক স্ক্ৰেপ কৰি নীতি আয়োগ আনা হৈছে হয়নে গতিকে এই স্টেটমেন্টটো কি হয় কারেক্ট হয় গতিকে both 1 and 2 কি হ'ব শুদ্ধ হ'ব এটো আপোনালোকে কৰক মই দুটা দিলো হোমৱৰ্ক তাৰ পিছত কেইটামান সৰু সৰু কোৱেশ্চন কিন্তু আহাৰ চান্সেস আছে অপাৰেশন পলো 1948 was related to the integration of which princely state অপাৰেশন পলো কেতিয়া কৰা হৈছিল yes হায়দৰাবাদ ঠিক আছে তেনেকৈ this military operation led to the Indian Army securing the Siachen Glacier in 1984 yes সফেদ সাগৰ নে মেঘদূত আপোনালোকৰ অলপমান ইয়াতে খেলিমেলি লাগিব এটো মনত ৰাখিব যে কি হ'ব yes অপাৰেশন মেঘদূত তাৰ পিছত which of the following tribes of Assam are classified under T tribes Santal Munda Oran Garo so Garo to নহয় বাকি 1 2 and 3 গটেকিটা হয় ঠিক আছে এটো ইজি কোৱেশ্চন আছিল তাৰ পিছত ইয়াত কৈছে consider the following statements about the Armed Force Special Act 1958 it can be imposed both in states as well as union territories okay correct হয় the act gives power to the governor of a state to declare an area as disturbed so disturbed area হ'ব আপোনাৰ আমাৰ আপাৰ আসামৰ ফালে মণিপুৰ মেঘালয় নৰ্থ ইষ্টৰ গুটেকিখন ষ্টেটতে আপছ লাগি আছে কেইখন মানত ৰিসেন্টলি উঠাই দিছে মই পাহৰিছো বাৰু ঠিক আছে 2 নম্বৰটো কাৰেক্ট হয় তাৰ পিছত কি কৈছে the act empowers the armed force to arrest without warrant in disturbed area ঠিক আছে যি disturbed এৰিয়াত গভৰ্ণৰে ডিক্লেয়াৰ কৰি দিব তাত আপছা লাগি যাব আৰু যি এই স্পেশাল পাৱাৰ এক্ট লাগাৰ পিছত আৰ্ম ফোৰ্সে আৰ্মি বা তাত যিখিনি ফোৰ্সক ধৰক আসাম ৰাইফলস হ'ব পাৰে বা যি ফোৰ্স তাত দিয়া হয় তেওঁলোকে তাতে ডাইৰেক্ট এৰেষ্ট কৰিব পাৰিব ঠিক আছে গটিকে কি হ'ব 1 2 and 3 গটিকে এটা কাৰেক্ট হ'ব ইয়াত কৈছে consider the following statements with reference to Dr. B.R. Ambedkar he was the chairman of the drafting committee of the Constituent Assembly of India correct hoy he founded Independent Labour Party in 1936 correct hoy he served as India's first law minister after independence eto apnalike mon korok he was the founder of the servants of India Society eto apnalike mon korok
ঠিক আছে এই দুটা মই কাৰেক্ট বুলি ক'লো 1 and 2 বাকি 3 আৰু 4 আপোনালোকে ভাবক কাৰণ বি আৰ আম্বেদকাৰৰ বিষয়ে ধুনীয়াকৈ এটা পেজ দিয়া হৈ আছে 90 সেকেন্ড সিৰিজটো পঢ়ি লওক আদাৰৱাইজ আপোনালোকে পিডিএফটো মেলি এতিয়াই কৰিবলৈ ট্ৰাই কৰক মক টেষ্টটো আপোনালোকে নিজে কৰিব লাগে তথাপিও মই কৰাই দি আছো বাকি কোৱেশ্চনখিনি মই আজি হয়তো কৰাব সময় নহব তথাপিও সৰু সৰু কোৱেশ্চন কেইটামান মই কৰাই দিওঁ হুইচ ট্ৰাইব ইন আসাম ইজ নোন ফৰ প্ৰেক্টিচিং ৱেট ৰাইচ কাল্টিভেশ্যন অন হিল টেৰেচেছ এইটো আপোনাৰ কাৰ্বি was the first Assamese to join the Indian National Congress Tarun Ram Phukon who is popularly known by the pen name Khewali in Assamese literature Khewali Nalini Bala Devi Mako ko apnaloke loi lok question khini moi answer soho explanation soho di dim karon record koribor karone shokti hoy ne nai najano jodi paru tu moi korai thakim tar pisot etu mon korok in addition to making the constitution and enacting ordinary laws the constituent assembly also performed which of the following functions it ratified India's membership of the Commonwealth in May 1949 yes correct hoy it adopted the national flags on July 22 1947 correct hoy it adopted the national anthem on January 24 1950 correct hoy it adopted the national song on January 24 1950 correct hoy it elected Dr. Rajendra Prasad as the first president of India on January 24 1950 গটিকে গুটেকিটা কি হ'ব কারেক্ট হ'ব এই কোৱেশ্চনটো দিয়াৰ উদ্দেশ্য এটাই যাতে আপোনালোকে কি কৰিব পাৰে यस মনত ৰাখিব পাৰে ডেট কেইটা খুলি দিব আৰু ডেম কোনখন নদীৰ ওপৰত আছে এটো বাচ্চাৰ কোৱেশ্চন হয় পুৰা 3-4 বাৰ পঢ়োৱা হৈ আছে লিষ্ট আছে কৰি দিয়ক ঠিক আছে তাৰ পিছত বাকি কেইটা আমি কৰিবলৈ ট্ৰাই কৰিম পিছত ইয়াত কৈছে যে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউচন এম্পাৱাৰ্স দা Parliament to alter the boundaries or names of existing states. কোনটো আৰ্টিকলে কৰে yes article 3 হ'ব তাৰপিছত the State Reorganization Act 1956 was primarily based on the recommendation of which commission কি আছিল yes Justice Fazil Ali Commission এটো ইম্পৰ্টেন্ট হয় যে consider the following statements regarding foreigners tribunals or ভিতৰত এই কোৱেশ্চনটো আহিব এবাৰ আহাৰ চান্সেছ আছে they are created through the foreigners tribunal order of 1964 under the foreigners act of 1946 correct হয় all states in India use foreigners tribunals to resolve disputes over whether a person is a foreigner মনত ৰাখিব যে অকল অসমতহে এই foreigner tribunals কাৰ্যক্ষম ইয়াতে কাম কৰে ঠিক আছে গতিকে 2 নম্বৰটো ভুল হৈ আছে foreigner tribunals have the powers of a civil court in certain matters yes certain matters কিছুমান certain matters থাকিব পাৰে but 2 নম্বৰটো ভুল হৈ আছে গতিকে 1 and 3 কি হ'ব কারেক্ট হ'ব all matters কোৱা নাই ন দেন আপোনাৰ নেশনাল গ্ৰীণ ট্ৰিবিউনেলৰ ওপৰত কোৱেশ্চনটো আছে এটো আপোনাৰ কি হ'ব the national green tribunal was established in 2010 under the National Green Tribunal Act 2010 correct hoy it is a statutory body that deals with cases relating to environmental protection and conservation of forest and other natural resources correct hoy the chairperson of National Green Tribunal is appointed by the President of India in consultation with the Chief Justice of India guteketa correct hoy 1 2 and 3 guteketa correct hoy next consider the following statements regarding biosphere reserve in India number 1 biosphere reserves are areas of terrestrial and coastal ecosystems promoting conservation of biodiversity with sustainable use okay ঠিক আছে all biosphere reserves in India are part of UNESCO main and the biosphere program so গুটে কিখন নহয় আছে কেখনমান আছে ঠিক আছে গুটে কিখন নহয় এটা আপোনালোকে কি কৰক কেনসেল কৰি দিয়ক সেই কাৰণে মই কওঁ all only এনেকুৱা ওয়ার্ড যেতিয়া থাকিব অলমান সাব ট্রাই কৰিবলৈ ট্রাই কৰিব 80% কেছত কি হয় এটো আপোনাৰ ভুল হোৱাৰ চান্সেছ থাকে কিন্তু তথাপিও 100% নহয় 80 মই কৈছো 20 থাকিব আৰু লাগ বেয়া থাকিব 20 তে সোমাই থাকিব সেই কাৰণে পঢ়িব আৰু বস্তুবোৰ জানিব লাগিব ঠিক আছে 3 নম্বৰ কি কৈছে the Nilgiri Biosphere Reserves was the first biosphere reserve to be included in the UNESCO main and biosphere reserve program ঠিক আছে এটো মনত ৰাখিব 3 নম্বৰটো কারেক্ট হয় নীলগিৰি প্ৰথম আছে দে গতিকে 1 and 3 কি হ'ব কারেক্ট হ'ব মই আকৌ কৈছো যে এই কোৱেশ্চন সমূহ কৰিবৰ কাৰণে কন্টাক্ট কৰক এনেকৈ পাব আৰু আজি আমি ইমানতে এৰিলো নেক্সট ক্লাছবোৰ যদি পাৰো আৰু আনিবলৈ ট্ৰাই কৰিম ওকে ঠিক আছে আৰু হোমৱৰ্ক এটা কৰক তিনটা দিছো মই এন্ড মাজতে চক মাৰৰ কথা কওঁ মাজত যদি কিবা দুই এটা বস্তু মিস্টেক হৈ যায় বা ইয়াত মই
টিক কৰিলোঁ, পিছত PDF টো বনাওঁতে তললৈ গুচি যায়। আপোনালোকে জানে ন, কাৰেকশ্যন কৰি ল'ব। মই কণ্টিনিউ ৰেকৰ্ড কৰি আহি আছোঁ, আগত কি হৈছে মই নাজানো আৰু মই এতিয়া আগৰবোৰ বিচাৰিব গ'লে আকৌ ৰেকৰ্ডিংটো বেয়া হৈ যাব। চ' এবাৰতে মই কৰোঁ, কেতিয়াবা ভুল হৈ গ'লেও তাক শুদ্ধ কৰাবৰ কাৰণে সময় নহয়গৈ, আপোনালোকে নিজে শুদ্ধ কৰাই ল'ব, যিহেতু জানে, যিহেতু পঢ়িছে, ইয়াৰ কনচেপ্টবোৰ দিয়া হৈ আছে। ঠিক আছে, থেংক ইউ।